নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবইন্তাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডুকুৱেষ্টলৈ। আজি পুনৰ মই এটি নতুন বিষয় আপোনালোকৰ আগত লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। আজি আমাৰ প্ৰধান বিষয়টো হৈছে ফাণ্ডামেণ্টেল ডিউটিজ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ প্ৰতি থকা মৌলিক কৰ্তব্যসমূহ। এই ভিডিঅ'টিৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে মই সম্পূৰ্ণ সহজ ভাষাত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম ভাৰতীয় সংবিধানৰ প্ৰতি থকা আমাৰ মৌলিক কৰ্তব্যসমূহ। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। শেষত কিছু নতুন তথ্য আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ প্ৰধান বিষয়টো। যিদৰে আমি ভাৰতীয় নাগৰিক হিচাপে সকলোৱে ভাৰতীয় সংবিধানৰ জৰিয়তে কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ তথা মৌলিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ, ঠিক সেইদৰে আমাৰো কিছুমান কৰ্তব্য ভাৰতীয় সংবিধানৰ প্ৰতি আছে। এই সংবিধানসমূহ প্ৰথমে সন্নিৱিষ্ট কৰা হৈছিলে 1976ত। যদিও মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছিলে 1976ত, কিন্তু আগৰ পৰাই মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰাই আছিল ভাৰতীয় সংবিধানত। 42nd এমেণ্ডমেণ্ট 1976ত প্ৰথমতে আমাৰ মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছিলে স্বৰণ সিং কমিটিৰ জৰিয়তে। স্বৰণ সিং কমিটিয়ে এই ফাণ্ডামেণ্টেল ডিউটিজকেইটা প্ৰথমে ৰেকমেণ্ড কৰিছিলে ইন্দিৰা গান্ধী গভৰ্ণমেণ্টক, আৰু এই ৰিপৰ্টখন ইন্দিৰা গান্ধী গভৰ্ণমেণ্টে 1976ত একচেপ্ট কৰিছিলে। প্ৰথম 10টা ফাণ্ডামেণ্টেল ডিউটিজ আৰ্টিকেল 51ৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছিলে। তাৰপিছত আন এটা ডিউটি তথা কৰ্তব্য সন্নিৱিষ্ট কৰা হয় 86th এমেণ্ডমেণ্ট 2002ৰ জৰিয়তে। স্বৰণ সিং কমিটিত 12জন সৰ্বমুঠ মেম্বাৰ আছিলে। সেই মেম্বাৰ কেইজনৰ নাম আপোনালোকে স্ক্ৰীণত দেখা পাইছে। স্বৰণ সিং চেয়াৰমেন আছিলে স্বৰণ সিং কমিটিৰ। তেওঁৰ লগতে AR অন্তুলে, SS ৰয়, ৰজনী পটেল, HR গোখালে, VA শ্বাহিদ মুহম্মদ, VN গাডগিল, CM ষ্টিফেন, DP সিং, বসন্ত S, দীনেশ গোস্বামী আৰু BN বেনাৰ্জী। এইখিনিতে আমি জানিব লাগিব 1976ত 42nd এমেণ্ডমেণ্ট কিদৰে অনা হৈছিলে। এই এমেণ্ডমেণ্টত ইমানেই চেঞ্জেছ কৰা হৈছিলে যে এইখনক মিনি কনষ্টিটিউশ্যন হিচাপেও কোৱা হয়। তাৰ বাবে জানিবলৈ আমি প্ৰথমে জানিব লাগিব ইণ্টাৰনেল ইমাৰ্জেঞ্চি কেতিয়া ঘোষণা কৰা হৈছিলে। ইণ্টাৰনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে ইন্দিৰা গান্ধীৰ গভৰ্ণমেণ্টৰ সময়ত। 25 জুন 1975ত ইন্দিৰা গান্ধীৰ গভৰ্ণমেণ্টে শাসনকাল চলাই আছিলে ভাৰতবৰ্ষত। সেই সময়তে আৰ্টিকেল 352ৰ জৰিয়তে 1975ত 25 জুনত গোটেই ৰাতিৰ ভিতৰতে গোটেই ভাৰতবৰ্ষত ইণ্টাৰনেল ইমাৰ্জেঞ্চি ঘোষণা কৰি দিয়ে ইন্দিৰা গান্ধীয়ে। এনেকুৱা নহয় এইবাৰে প্ৰথমবাৰ ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে। তাৰ আগতো 1962ত ইণ্ডিয়া আৰু চাইনাৰ যুদ্ধৰ সময়ত, 1971ত ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ সময়তো ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিলে। যদিও এই ইমাৰ্জেঞ্চি কিছু দীঘলীয়া সময়ৰ বাবে গোটেই ভাৰতত ইম্প'জ কৰি থোৱা হৈছিলে। এই ইমাৰ্জেঞ্চিৰ সময়তে ইন্দিৰা গান্ধীয়ে প্ৰায় সকলোবোৰ মৌলিক অধিকাৰ মানুহৰ পৰা, আমাৰ ভাৰতৰ চিটিজেনৰ পৰা, নাগৰিকৰ পৰা লৈ গৈছিলে। তাৰোপৰি অপজিশ্যন পাৰ্টিৰ যিবোৰ মেইন লিডাৰ্ছ আছিলে সকলোবোৰকে জেলত ভৰাই থৈছিলে। এইবোৰ বিভিন্ন ধৰণৰ কাম কৰাৰ পিছত যিহেতু এই ইমাৰ্জেঞ্চিৰ সময়ছোৱা কিছু দীঘলীয়া হয় বাবে আমাৰ ভাৰতবৰ্ষত নিবনুৱা সমস্যা বাঢ়ি গৈছিলে, অইল ক্ৰাইচিছ হৈছিলে, ৰেল ষ্ট্ৰাইক হৈছিলে, GDP লাহে লাহে বাঢ়িব ধৰিছিলে। প্ৰথমতেতো মানুহবোৰ সকলো নাগৰিকে ভয়তে থাপি থুপি বহি আছিলে, কিন্তু এটা সময় আহিছিলে যিটো সময়ত মানুহৰো খংবোৰ বাঢ়িব ধৰিছিলে আৰু ডিমাণ্ড কৰিব ষ্টাৰ্ট কৰিছিলে যে আমাক ফাণ্ডামেণ্টেল ৰাইটছখিনি ঘূৰাই দিব লাগে। কিন্তু আমাৰ প্ৰাইম মিনিষ্টাৰৰ সেই অধিকাৰখিনি ঘূৰাই দিবলৈ মন নাছিলে। সেইবাবে আৰু তেওঁকো লাহে লাহে তেওঁৰ অপজিশ্যন বাঢ়ি আহিব ধৰিলে। সেইকাৰণে তেখেতে নিজৰ ষ্টেটাছটো যেন মেইনটেইন কৰি ৰাখিব পাৰে, সেইবাবে সেই সময়তে 1976ৰ এমেণ্ডমেণ্টখন গোটেই ভাৰততে অনা হয়। আগতে উল্লেখ কৰিছোঁ যে এই এমেণ্ডমেণ্টখনৰ জৰিয়তে বিভিন্ন চেঞ্জেছ কৰা হৈছিলে। প্ৰিয়াম্বলতো
3টা নতুন শব্দ সংযোজন কৰা হৈছিলে লগতে তাৰোপৰি বহুতো হাল সলনি কৰা হৈছিলে এই 42nd এমেণ্ডমেণ্টৰ সময়তে স্বৰণ সিং কমিটিৰ খন ইন্দিৰা গান্ধীয়ে একচেপ্ট কৰিছিলে তেখেতৰ ৰিপৰ্টখন আৰু লগতে এই সময়খিনিত যিখিনি ইণ্টাৰনেল ইমাৰ্জেঞ্চি চলি আছিলে 2 বছৰ কালত ডাৰ্কেষ্ট পিৰিয়ড বুলি কোৱা হয় স্বৰণ সিং কমিটি চেয়াৰমেন স্বৰণ সিং ইন্দিৰা গান্ধী গভৰ্ণমেণ্টৰ কেবিনেট মিনিষ্টাৰ আছিলে আৰু তেখেতে ফাণ্ডামেণ্টেল ডিউটিছৰ ৰেকমেণ্ড কৰিছিলে ভাৰত চৰকাৰক ইন্দিৰা গান্ধীয়ে স্বৰণ সিং কমিটিক থকা চেয়াৰমেন স্বৰণ সিঙক কৈছিলে যে তেখেতক এনেকুৱা কিছুমান ৰিপৰ্ট বনাব দিছিলে যাৰ জৰিয়তে ৰিমাইণ্ডাৰ ছেট কৰিব পাৰে যেন ভাৰতৰ নাগৰিকসকলে যিদৰে মৌলিক অধিকাৰসমূহৰ ঘূৰাই দিবলৈ কৈ আছিলে তেখেতসকলকো ৰিমাইণ্ডাৰ দিব বিচাৰিছিলে যে ভাৰতীয় নাগৰিক হিচাপে সংবিধানৰ প্ৰতিও কিছুমান আমাৰ মানুহবোৰৰ কৰ্তব্য আছে সেইবাবে স্বৰণ সিং কমিটিৰ ৰিপৰ্টত এই ফাণ্ডামেণ্টেল ডিউটিছখিনি লিখা হৈছিলে প্ৰথমে 10টা ফাণ্ডামেণ্টেল ডিউটিছে তেখেতে ৰেকমেণ্ড কৰিছিলে 1976ত আৰ্টিকল 51A পাৰ্ট 4A প্ৰথমে এই ফাণ্ডামেণ্টেল ডিউটিছকেইটা ইম্প'জ কৰা হয় অৰিজিনেল কনষ্টিটিউশ্যনত যেতিয়া 1976ত প্ৰথমে ফাণ্ডামেণ্টেল ডিউটি ইম্প'জ কৰা হৈছিলে তেন্তে সেই সময়ত 10টা ফাণ্ডামেণ্টেল ডিউটিছে দিয়া হৈছিলে সেইকেইটা হৈছে 51A পৰা আৰম্ভ কৰি ABCDEFGHIJ লৈকে প্ৰথমত এই ফাণ্ডামেণ্টেল ডিউটিকেইটা দিয়া হৈছিলে কিন্তু এতিয়া যেতিয়া আমি কনষ্টিটিউশ্যন খুলি চাওঁ তেতিয়া আমি দেখিব পাৰোঁ 11টা ফাণ্ডামেণ্টেল ডিউটি আছে এই 11 নম্বৰ ফাণ্ডামেণ্টেল ডিউটিছটো 86th এমেণ্ডমেণ্ট 2002ৰ জৰিয়তে সংযোজিত কৰা হৈছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনত প্ৰথমে যেতিয়া আম্বেদকাৰে কনষ্টিটিউশ্যন লিখিছিলে তেতিয়া ফাণ্ডামেণ্টেল ডিউটিছকেইটা দিয়া হোৱা নাছিলে কাৰণ এইটো অকণমান নিগেটিভ টাৰ্মত ইউজ হয় ৰাছিয়াত আছিলে সেই সময়ত কমিউনিষ্ট ছ'চিয়েলিষ্ট ইকনমিক এই ফাণ্ডামেণ্টেল ডিউটিছবোৰ বিশেষকৈ দেখা পোৱা যায় কিন্তু আমাৰ ভাৰতীয় সংবিধান যিহেতু ধৰ্মনিৰপেক্ষ দেশ আমাৰ সকলো চিটিজেনক সম্পূৰ্ণ অধিকাৰ দিয়া হয় আমি এখন ডেমক্ৰেটিক কাণ্ট্ৰি সেইবাবে আমি এই ফাণ্ডামেণ্টেল ডিউটিছসমূহ প্ৰথমে সংযোজিত কৰা নাছিলোঁ কিন্তু ইন্দিৰা গান্ধীয়ে কিদৰে এই ফাণ্ডামেণ্টেল ডিউটিছবোৰ সংযোজিত কৰিছিলে তেখেতৰ সেইটো পলিটিকেল ষ্টেপ আছিলে কাৰণ ইমাৰ্জেঞ্চি ঘোষণা কৰাৰ সময়ত তেখেতক সকলোৱে লাহে লাহে অপজিশ্যন কৰা ষ্টাৰ্ট কৰিছিলে সেইকাৰণে তেখেতেও নিজৰ পলিটিকেল ষ্টেপ এটা লৈছে আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাইছে ফাণ্ডামেণ্টেল ডিউটিছকেইটা প্ৰথমটোৱে হৈছে এবাইডিং বাই দি কনষ্টিটিউশ্যন এণ্ড নেশ্যনেল ফ্লেগ নেশ্যনেল এন্থেম ইনষ্টিটিউশ্যনছ ৰেছপেক্টিভলি আমি সকলো ভাৰতীয় নাগৰিক হিচাপে আমাৰ সংবিধানক আমি সন্মান জনাব লাগে তাৰোপৰি আমাৰ ভাৰতৰ নেশ্যনেল ফ্লেগ নেশ্যনেল এন্থেম নেশ্যনেল ইনষ্টিটিউশ্যনছ সকলোকে আমি সন্মানৰ চকুৰে চোৱাটো অতি প্ৰয়োজনীয় তাৰ পিছৰটো হৈছে টু চেৰিছ এণ্ড ফ'ল' নভেল আইডিয়াছ অফ আৱাৰ ফ্ৰীডম ষ্ট্ৰাগল আমাৰ স্বাধীনতা লাভ কৰা বীৰসকলে কিদৰে নিজৰ ত্যাগ কৰিছিলে কি পদ্ধতি অৱলম্বন কৰিছিলে সকলো ভাল পদ্ধতি সুফল দিয়া পদ্ধতি আমি সকলোৱে সন্মান কৰিব লাগে সকলোৱে সেই পদ্ধতিখিনি ফ'ল' কৰি আগুৱাই যাব লাগে এইখিনি আমাৰ মৌলিক কৰ্তব্য তাৰ পিছৰটো হৈছে টু মেইনটেইন ইণ্টিগ্ৰিটি আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ ভাৰতৰ ইণ্টিগ্ৰিটি ইউনিটি যেন বজাই থাকে সেইবাবে আমি সকলোবোৰ কৰিব লাগিব যেন ভাৰতৰ ইউনিটি আমি সদায় সুৰক্ষিত ৰাখিব পাৰোঁ তাৰপিছত হৈছে টু ৰেণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ ৱেন কল্ড আপন টু ডু ছ' যেতিয়া আমাৰ যদি কেতিয়াবা আমাৰ দেশত যুদ্ধ হয় ডাঙৰ যুদ্ধ হয় য'ত আমাৰ ছাৰ্ভিচ দিয়াটো প্ৰয়োজনীয় হৈ পৰে য'ত আমি গৈ আমাৰ ভাৰতবৰ্ষৰ কাৰণে আমি যুদ্ধ কৰিবলগীয়া হয় বা আমি ছাৰ্ভিচ দিবলগীয়া হয় তেন্তে যেন আমি কোনেও কুণ্ঠাবোধ নকৰোঁ সেইটো আমাৰ ভাৰতীয় সংবিধানৰ প্ৰতি থকা আমাৰ মৌলিক দায়িত্ব তাৰ পিছৰটোৱে হৈছে টু প্ৰটেক্ট কমন ব্ৰাদাৰহুড এণ্ড হাৰমনি যিহেতু ভাৰতীয় মানুহবোৰ আমি সকলোৱে মিলিজুলি থাকোঁ আমি এটা ডাঙৰ ফেমিলিৰ দৰে থাকোঁ আমি সকলো ধৰ্মকে আমি সন্মান জনাওঁ আমাৰ ভাৰতবৰ্ষখন এখন ধৰ্মনিৰপেক্ষ দেশ আমাৰ ভাৰতবৰ্ষখনৰ সকলোবোৰ আমি ভাই ভাই সেইবাবে আমি এই ব্ৰাদাৰহুড যেন সদায় সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ বাবেও আমি চেষ্টা প্ৰতিজন ভাৰতীয় নাগৰিকে কৰাটো বাঞ্ছনীয় তাৰ পিছৰটো হৈছে টু প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ আৱাৰ কম্প'জিট কালচাৰ
আমাৰ ভাৰতৰ সকলোবোৰ কালচাৰ বিভিন্ন কালচাৰ আছে নহয় জানো আমাৰ ভাৰতবৰ্ষত সকলোবোৰ কালচাৰক আমি যেন সন্মান কৰোঁ লগতে সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিজন ভাৰতীয় নাগৰিকে চেষ্টা কৰোঁ সেইখিনি অতি প্ৰয়োজনীয় আমাৰ ভাৰতবৰ্ষৰ মৌলিক কৰ্তব্য হিচাপে তাৰপিছতো হৈছে টু প্ৰটেক্ট এণ্ড ইমপ্ৰুভ আৱাৰ এনভাইৰনমেণ্টক ইমপ্ৰুভ কৰা লগতে প্ৰটেক্ট কৰি ৰখাটো খুবেই প্ৰয়োজনীয় আমি যেনে এতিয়া বাঢ়ি গৈছে কনষ্ট্ৰাকশ্যন যেতিয়াৰ পৰা বাঢ়িব ধৰিছে তেতিয়াৰ পৰা আমি ডিফৰেষ্ট্ৰেশ্যন কৰোঁ আমি জীৱ জন্তুবোৰক মাৰোঁ সেইবাবে আমাৰ কি হৈছে আমাৰ এনভাইৰনমেণ্টটো যদি আমি সুৰক্ষিত কৰি নাৰাখোঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হয় যেনেকৈ আমি সকলো বস্তুৱে আমাৰ এই পৃথিৱীত থকা প্ৰতিজন মানুহৰ লগতে সকলো জীৱ জন্তু ইয়াৰ অংশ গতিকে আমি সকলোকে প্ৰটেক্ট কৰি ৰখাটো অতি জৰুৰী আমাৰ এনভাইৰনমেণ্টটো আমি ইমপ্ৰুভ কৰিব চেষ্টা কৰিব লাগে লগতে প্ৰটেক্ট কৰিও ৰাখিব লাগে তাৰপিছতো হৈছে টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ এণ্ড হিউমেনিজম আমি সকলোৱে পঢ়িব লাগে অন্ধবিশ্বাস এৰিব লাগে চাইণ্টিফিক টেম্পাৰ আৰু হিউমেনিজম কি হয় সেইবোৰ জানিবলৈ চেষ্টা কৰিব লাগে আমি এৱাৰনেছ আমাৰ বঢ়াব লাগে আমি সকলোবোৰ বস্তু আমি চাইণ্টিফিক ধৰণে কিদৰে পচিবল হয় সেইবোৰ জানিবলৈ আমি চেষ্টা কৰিব লাগে তাৰপিছতো হৈছে টু এবজাৰ্ভ ভাইলেঞ্চ আমি পাব্লিক প্ৰপাৰ্টি আমি সদায় সুৰক্ষিত কৰি ৰাখিব লাগে কিবা ভাইলেঞ্চ হ'লে তাক আমি কিদৰে ৰখাব পাৰোঁ সেইটো চেষ্টা কৰিব লাগে প্ৰতিজন নাগৰিকে তাৰপিছতো হৈছে টু ষ্ট্ৰাইভ টুৱাৰ্ডছ এক্সিলেঞ্চ ইন অল স্পেয়াৰ আমি সকলোৰে নিজৰ এটা কেৰিয়াৰ আছে নিজৰ এটা আমি যিয়েই ফিল্ডত নাযাওঁ কিয় তাতে এক্সিলেঞ্চি পাবৰ কাৰণে চেষ্টা কৰিব লাগে আমি সেই নিৰ্দিষ্ট বিষয়টোৰ কথা আকৌ পঢ়িব লাগে এৱাৰনেছ বঢ়াব লাগে আমি এচিভমেণ্ট কৰিব পাৰিব লাগে সকলোবোৰ কথা এইটো এটা মৌলিক কৰ্তব্য হয় তাৰপিছতো হৈছে টু প্ৰভাইড অপৰচুনিটিজ ফৰ এডুকেশ্যন টু চাইল্ড ৱাৰ্ড এজ 6 to 14 years এই ফাণ্ডামেণ্টেল ডিউটিজটো অনা হৈছিলে 86th এমেণ্ডমেণ্টৰ জৰিয়তে 2002ত ইয়াৰ জৰিয়তে বুজোৱা হয় প্ৰতিজন মাক দেউতাকৰে এইটো কৰ্তব্য হয় যে তেখেতসকলৰ ল'ৰা ছোৱালীয়ে যেন পাঠদান গ্ৰহণ কৰিব পাৰে 6ৰ পৰা 14 বছৰলৈ পাঠদান গ্ৰহণ কৰাত জৰুৰী হয় লগতে তেতিয়াহে আমাৰ ভাৰতবৰ্ষ আগবাঢ়িব কোৱা হৈছে জব তক পঢ়েগা ইণ্ডিয়া তব ভি বঢ়েগা ইণ্ডিয়া যেতিয়া পঢ়িব ভাৰতৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে তেতিয়াহে আমাৰ ভাৰতখন আগবাঢ়ি যাব সেইখিনিয়ে আমাৰ মৌলিক ফাণ্ডামেণ্টেল ৰাইটছবোৰ যিদৰে ভাৰতৰ প্ৰতিজন নাগৰিকৰ প্ৰধান অধিকাৰ ঠিক সেইদৰে ফাণ্ডামেণ্টেল ডিউটিজকেইটাও আমাৰ প্ৰতিজন নাগৰিকৰ এটা কৰ্তব্য তথা দায়িত্ব যদিও এই ফাণ্ডামেণ্টেল ডিউটিজখিনিক নন জাষ্টিচিয়েবল হয় এই ডিউটিখিনি পালন কৰিবলৈ আপোনাক কোনেও ফ'ৰ্চ কৰিব নোৱাৰে বা পানিছমেণ্ট দিয়াটো ইমান বেছি দেখা পোৱা নাযায় কাৰণ এই ডিউটিজবোৰ আপোনাৰ এটা দায়িত্বহে হয় ইয়াক চিয়ৰ শ্বৰ্ট কৰা নাই যে আপুনি কৰিবই লাগিব বুলি কোনেও এই ক্ষেত্ৰত আপোনাক বাধ্যবাধকতা মাজত বান্ধি ৰাখিব নোৱাৰে কিন্তু আমাৰ প্ৰতিজন নাগৰিকৰ এইটো কৰ্তব্য হয় যেন আমি এইখিনি কৰোঁ যেনে ধৰক কনষ্টিটিউশ্যনক সন্মান কৰা যুদ্ধৰ সময়ত আমি যদি আমাৰ ছাৰ্ভিচ দিব লাগে যোৱাটো সেইবোৰ আমাৰ এটা দায়িত্ব হয় দায়িত্বখিনি পালন কৰিলে প্ৰতিজন নাগৰিকৰে ভাল হ'ব আৰু আমি অধিক উন্নতিৰ ফালে যাবলৈ সক্ষম হ'ম তাৰোপৰি এতিয়া প্ৰধান কথাটো হৈছে আৰু 3টা ফাণ্ডামেণ্টেল ডিউটিজৰ ৰেকমেণ্ড কৰি থোৱা হৈছে প্ৰপ'জ কৰি থোৱা হৈছে জাষ্টিছ বাৰ্মা কমিটিৰ জৰিয়তে কিন্তু এই ফাণ্ডামেণ্টেল ডিউটিজকেইটা এতিয়াও ইম্প'জ কৰা হোৱা নাই যদিও ভৱিষ্যতে এই ফাণ্ডামেণ্টেল ডিউটিজকেইটাও ইম্প'জ কৰা হ'ব পাৰে আমি পুনৰ যেতিয়া আকৌ কনষ্টিটিউশ্যন বহু বছৰৰ পিছত চাম চাগে এই 3টা ফাণ্ডামেণ্টেল ডিউটিজো তাতে সংযোজিত কৰা হ'ব কিন্তু এতিয়ালৈকে এইকেইটা সংযোজিত কৰা হোৱা নাই সেই ফাণ্ডামেণ্টেল ডিউটিকেইটা হৈছে টেক্স ভোট আৰু হেল্প টেক্সটো হৈছে আমি সকলো ভাৰতীয় নাগৰিক যিসকলে টেক্স দিব লাগে সময়মতে যেন টেক্স দিয়ে তাৰপিছত ভোটো আমি দি যেন আমাৰ নেতাসকলক আমি বাছনি কৰি আনি আমাৰ ভাৰতৰ গভৰ্ণমেণ্টখন চলাবলৈ আমি সুযোগ দিওঁ তাৰ লগতে আমি হেল্প কৰিব লাগে আমি ইজনে সিজনক আগবাঢ়ি যোৱাত হেল্প কৰিব লাগে সকলোবোৰ এই ফাণ্ডামেণ্টেল ডিউটিজকেইটাত প্ৰপ'জ কৰা হৈছে যদিও এইখিনি প্ৰপ'জ কৰিয়ে থোৱা আছে এতিয়ালৈকে ইয়াক একচেপ্ট কৰা হোৱা নাই জাষ্টিছ বাৰ্মা কমিটিৰ জৰিয়তে তেন্তে
আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোৱে উপকৃত হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি থ'ব, যাতে পৰৱৰ্তী সময়ত আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব পাৰে। আমাৰ তলত এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰৰ লিংকসমূহ দি থোৱা হৈছে, যাৰ জৰিয়তে আপোনালোকে আমাক ফ'ল' কৰাৰ লগতে আপোনালোকৰ বিভিন্ন মতামত আৰু পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা ভিডিঅ' চাব খোজে সকলোবোৰ কথা লিখি আমাক প্ৰেৰণ কৰিব পাৰিব, লগতে আমাৰ লগত কথাও পাতিব পাৰিব। আশা কৰোঁ সকলোৱে ভালেই থাকিব। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আহিছোঁ। নমস্কাৰ।